আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? বহুত উন্নত হৈছে, আগৰ পৰা বহুত উন্নত হৈছে। আমাৰ এইটো MLA বহুত কাম কৰিছে। কৃষ্ণ কমল তাঁতী ডাঙৰীয়াৰ ওপৰত আমাৰ বহুত ফেথ আছে আৰু বহুত ভাল ভাল কাম কৰিছে। আমাৰ ৰাস্তা ঘাট বহুত উন্নত হৈছে, সব উন্নত হৈছে। আগৰ তুলনাত বহুত ভাল হৈছে, খালি ভাল নহয়, বহুত ভাল হৈছে। যথেষ্ট উন্নয়ন হৈছে ৰঙাপাৰা সমষ্টিত। পৰৱৰ্তী কাৰ্যকালত যি ধৰণে উন্নয়ন হৈছিল তাতকৈ বহুত গুণে এই 5টা বছৰে উন্নয়ন হৈছে। কৃষ্ণ কমল তাঁতী ডাঙৰীয়া যি ধৰণে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে উন্নয়ন কৰিছে, এই ৰঙাপাৰা সমষ্টিক জিলিকাই তুলিছে। গতিকে সঁচাকৈ আমি গৌৰৱবোধ কৰিছোঁ তেওঁক লৈ। মই মুলানপুখুৰী গাঁৱৰ পৰা কৈ আছো। আমাৰ এইখন ৰাস্তাতে আমি খোজ কাঢ়িব পৰা নাছিলো, একাঠু পানীৰে গৈ আছিলো। কৃষ্ণ কমল তাঁতী ছাৰ অহাৰ পিছতে আমাৰ ৰাস্তাখন বনাই দিলে। এতিয়া আমি ৰাস্তাৰে খোজ কাঢ়িব পাৰি আছো। আমাৰ গাঁৱত আগত লাইন নাছিলে, বহুত লাইনটো পাইছো, জলৰ ব্যৱস্থা কৰি দিছে। তাৰপিছত অৰুণোদয় আঁচনি পাইছো, ঘৰ পাইছো। এইবাৰৰ বিধানসভা নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? বিজেপিৰ লগত যুঁজতো কোনো প্ৰশ্নই নুঠে। বিজেপি যেনেকে কাম কৰি আছে, বিজেপিৰ লগত যুঁজ নহয়। কংগ্ৰেছে অলপ দিব পাৰে, কিন্তু নোৱাৰে, ইমান এটা নাযায়। কিন্তু বিজেপি এক নম্বৰ। ৰঙাপাৰা সমষ্টিত আমি যুঁজ হ'ব বুলি ৰাইজে ভবা নাই, কিন্তু তেও আমি কংগ্ৰেছৰ লগতেই মূল যুঁজখন হ'ব বুলি আমি ভাবিছোঁ। আমাৰ ৰাইজে এটা চিন্তা চৰ্চা কৰিছে যে এইবাৰ যুঁজ হ'লেও এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতেই ভোট যাব বুলি ৰাইজে এটা সিদ্ধান্ত লৈছে। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? আমি 9 দিন কাম কাজ ভাল হৈছে, আগৰ তুলনাত বহুত 100% ক'ব লাগিব। নম্বৰ হিচাপে ক'ব গ'লে তেখেতেতো 10 নম্বৰে পাব, কিয়নো তেখেতে যিখিনি কাম কৰি গৈছে একেবাৰে সাধাৰণৰ পৰা সাধাৰণ ৰাইজে তেখেতক মানে চিনি পায় কাৰণে যে তেখেতে প্ৰতিটো জাগাত গৈ পেলাই কাম কৰিবলৈ বিচাৰিছে, আৰু ৰাইজে তেওঁৰ সেই ধৰণৰ কামৰ বাবে তেখেতক মানে বিচাৰি পাইছে, আৰু তেওঁ সেইকাৰণে 10 নম্বৰ পোৱাটো আমি ভাবোঁ 10 নম্বৰ পাবই। 10ৰ ভিতৰত 10 নম্বৰ দিম, কিয়নো তেখেতৰ ৰাইজৰ প্ৰতি যি মৰম আৰু কাৰ্যকৰ্তাৰ লগত লৈ পেলাই যি এনেকৈ উন্নয়নত আগবাঢ়িছে, সেইটোত আমি 10ৰ ভিতৰত 10 নম্বৰে দিম।